সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 10 জুলাই ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। প্ৰথমটো খবৰ হৈছে এইবাৰ জাল নোট বেপাৰীসকলক জাল নোট তৈয়াৰ কৰা যিসকল লোক জড়িত আছে, গেং আছে, তো এই সকলক কি কৰা হ'ব, কঁকাল বেলেগ ষ্টাইলত এবাৰ ভাঙিব লাগে, এইদৰে মন্তব্য কৰা দেখা গৈছে বিধায়ক মানৱ ডেকা ডাঙৰীয়াই কৈছে যে এই এনেকুৱা ধৰণৰ যিবিলাক কাৰ্য কৰিছে, ড্ৰাগছ হওক, চুৰি হওক, ডকাইতি হওক, তো এনেকুৱা কাণ্ড যিবিলাকে কৰিছে, জাল নোট, এতিয়া বিশেষকৈ আমি যদি চাওঁ, এতিয়া যিটো প্ৰসংগ বিশেষকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনোৱাৰ পিছত, বিশেষকৈ এতিয়া আমি যদি চাওঁ গুৱাহাটীত যিটো আমাৰ অসমত দুচক্ৰই এই এনেকুৱা ধৰণৰ জাল নোট তৈয়াৰ কৰি যিটো পৰিস্থিতিৰ সৃষ্টি কৰিছে, এই ক্ষেত্ৰত এইবাৰ কথাটো কৈছে মানৱ ডেকা ডাঙৰীয়াই যে এইবাৰ জাল নোট বেপাৰীসকলক কঁকাল ভাঙি বেলেগ ষ্টাইলত ভাঙিব লাগিব। এই ক্ষেত্ৰত ইতিমধ্যে বহুতে এই মন্তব্য কৰা দেখা গৈছে। নেক্সট ক'ব যদি চাওঁ, গোটেই ৰেকেটটোকে ধৰিব লাগে, তো এই এনেদৰে জনাইছে জুবেৰ আলম ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে এই যি দুষ্ট চক্ৰ, এইবিলাক জাল নোট প্ৰস্তুত কৰাবিলাক, তো এই সৰু সৰু লাপিলোপা এইবিলাকক ধৰি পেলাইতো নহ'ব, কেনেদৰে মূল গেংটো খলনায়ক, তো এইখিনিক তেওঁলোকক ধৰিব পাৰি, এইখিনিক ধৰিব লাগে। মুঠৰ ওপৰত গোটেই ৰেকেটটো যি যেনেদৰে পৰিচালনা কৰি আছে, ক'ত তেওঁলোকৰ অফিচ আছে বা কেনেকুৱা ধৰণে কি এইবিলাক কাম কৰিছে, একেবাৰে শিপাৰ সৈতে উঘালি দিব লাগে বুলি জুবেৰ আলম ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে যাব লাগিব লোকপিয়ল কৰিবলৈ বিষয়াসকল। তো এতিয়া হয় 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে যাব লোকপিয়ল বিষয়া। এতিয়া যিহেতু আপোনালোকে গমে পায় লোকপিয়ল হ'বলৈ গৈ আছে, লোকপিয়লৰ ক্ষেত্ৰত এতিয়া ঘৰে ঘৰে যাব, আৰু এই ক্ষেত্ৰতো বিভিন্নজনে বিভিন্নভাৱে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, সদনত 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰসংগ উল্লেখ। তো চক্ৰবৰ্ধ গগৈ ডাঙৰীয়াই এইটো আজি প্ৰশ্ন উত্থাপন কৰিছিলে। তো ইয়াক লৈ কি বিষয়টো জটিলতা আছে বা এই বিষয়টো কি কেনেধৰণে হ'ব, ইয়াক লৈ প্ৰশ্ন উত্থাপন কৰা দেখা গৈছিলে। এইখিনি হয় সদনত 6 জনগোষ্ঠী জনজাতিকৰণৰ প্ৰসংগ উল্লেখ কৰা দেখা গৈছে। চক্ৰবৰ্ধ গগৈ ডাঙৰীয়াই এই বিষয়টো উত্থাপন কৰিছে। নেক্সট খবৰ যদি চাওঁ, ইথানেল মিশ্ৰিত ইন্ধনযুক্ত সামগ্ৰীৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ। তো এতিয়া পেট্ৰলত যিহেতু ইথানেল ব্যৱহাৰ কৰি পিনি যেনেদৰে এতিয়া প্ৰতিবাদ এইখিনি কৰিছে যে গাড়ীসকলৰ কি হ'ব কি নহ'ব, তেতিয়া এই বিষয়টোক লৈ এতিয়া প্ৰতিবাদ কৰা দেখা গৈছে শিৱসাগৰত, আৰু এই বিষয়টো সমাধান কৰিব লাগে বুলি তেওঁলোকে মন্তব্য কৰা দেখা গৈছে। এতিয়া বিধানসভা বাজেট অধিৱেশনত এইটো এটা কথা কৈছে যে প্ৰধান শিক্ষক অধ্যক্ষৰ পদ খালী আছে। এই খালী সন্দৰ্ভত সদনত প্ৰশ্ন উত্থাপন কৰিছে নুৰুল হুদা ডাঙৰীয়াই প্ৰশ্ন উত্থাপন কৰি কৈছে যে এই বিষয়টো কেতিয়ালৈ সমস্যাটো সমাধান হ'ব। তো শিক্ষামন্ত্ৰী ডাঙৰীয়াক জবাবদিহি কৰিছে বা প্ৰশ্ন উত্তৰ দিবলৈ তেনেদৰে কৈছে, আৰু এই বিষয়টো শিক্ষামন্ত্ৰী ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে আগন্তুক সময়ত অতি সোনকালে হাইকোৰ্ট যিহেতু হৈ আছে, হাইকোৰ্ট হৈ থকাটো হাইকোৰ্টে যেতিয়া নেকি এইখিনি ৰায়দান দিব বা হাইকোৰ্টে কি কৰে সেইখিনিৰ ওপৰত ভিত্তি কৰি সকলোখিনি কাম কৰা হ'ব। বাকী যিসকলে নাই কৰা এইখিনি সন্দৰ্ভত আমি অতি সোনকালে তৎকালীনভাৱে কাৰ্যকৰী কৰিম বুলি এইটো এতিয়া তেওঁ মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, অপৰাধীক ধৰি এৰি দিলে নহ'ব, অসম আৰক্ষীয়ে একশ্যন ল'ব লাগিব। ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে অপৰাধীক ধৰি পিনি এৰি দিলে নহ'ব, ধৰি এৰি দিলে আকৌ সেইখিনি তেওঁলোকে আকৌ নেক্সট সেইবোৰ কামেই কৰিব, ধৰি এৰি দিলে নহ'ব। মুঠৰ ওপৰত এইখিনি কি কৰিব লাগিব, তেওঁলোকৰ ওপৰত একশ্যন ল'ব লাগিব, বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিদৰে, ধৰক কোনোবাই ধৰি ড্ৰাগছৰ লগত আছে, কোনোবাই ধৰি লওক এই যি জাল নোটৰ লগত আছে, বা চুৰি ডকাইতি ইত্যাদি এইবিলাক বহুত বেছি হ'বলৈ ধৰিছে, তেওঁলোকক সেইখিনি কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে, এইদৰে মন্তব্য কৰা দেখা গৈছে। আৰু উচ্ছেদৰ প্ৰসংগটো যিহেতু আপোনালোকে গমে পায়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে উচ্ছেদ সেইখিনি প্ৰক্ৰিয়া চলি থাকিব, উচ্ছেদক লৈ কেতিয়াও আমি কম্প্ৰমাইজ নকৰোঁ। উচ্ছেদ হ'বই হ'বই, সেইখিনি উচ্ছেদ কৰিব। আগন্তুক সময়ত যিহেতু এতিয়া কথাটো কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, এতিয়া আমি যদি চাওঁ তেনেহ'লে প্ৰায় 1.5 লাখ বিঘা মাটিটো উচ্ছেদ কৰাৰ কথা কৈছিলে, এতিয়া প্ৰায় 4-5 লাখ বিঘালৈ মাটিলৈ সেইখিনি বৃদ্ধি হ'ব, আৰু উচ্ছেদ প্ৰক্ৰিয়া চলিয়ে থাকিব। এতিয়া চৰকাৰী ঘৰ যিহেতু আগন্তুক সময়ত পাবলৈ গৈ আছে, চৰকাৰী ঘৰ বিষয়টো এই যি আমি বিধানসভা অধিৱেশনত যদি আমি চাওঁ উত্থাপন হৈছে যে যি প্ৰকৃত হিতাধিকাৰী, যি প্ৰকৃততে পাব লাগে চৰকাৰী ঘৰ, তেওঁলোককে দিয়া ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বাকী যিসকল ধৰি লওক এই এনেকুৱা ধৰণৰ ভুৱা প্ৰক্ৰিয়া বা তেওঁলোকে নাপায় বা পাব নলগীয়া, তেওঁলোকক দিব নালাগে, মুঠতে যোগ্যজনক দিব লাগে বুলি তেওঁলোকে মন্তব্য কৰা দেখা গৈছে।
তো শিক্ষা বিভাগটোত এইবাৰ বহুত বেছি গুৰুত্ব দিয়া হৈছে শিক্ষা বিভাগক কিদৰে কাম কৰিব এইখিনি বিষয়ৰ ওপৰত তেওঁলোকে মন্তব্য কৰিছে তো আগন্তুক সময়ত কি কেনেদৰে হয় সেইটো গম পোৱা যাব মুঠৰ ওপৰত আজি 10 জুলাই ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালো ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে পায়